এই ই কোৱাটো ভাল হোৱা নাই লাখ টকীয়া ভাত এসাঁজ খাবলগীয়া মানুহজনৰ মান মৰ্যাদা বোলা বস্তুটো অকণমান চাব লাগে এই ধৰণে মোক কোনে মান ধৰিছে জানিছে জানো ন্যায় সোধা ফুকন ডাঙৰীয়া বাৰু তহঁতি মনে মনে থাকচোন ডাঙৰীয়াইনো অতখিনি ধন কিয় মান ধৰিলে ন্যায় সোধা ফুকনৰ মান খোৱা মানুহ আজিহে দেখিলো নেলাগে এই মানতে আচৰিত হ'ব নালাগে ডাঙৰীয়া দেউতাই ইয়াতকৈও ডাঙৰ মান মোলৈ থৈ দিছে বাৰু বাৰু এতিয়া কোৱা পিছে এই ধনখিনিৰে কৰিবা কি কৈছো নহয় যিয়ে আজি মোক মনৰ দুখাৰে ভাত এসাঁজ খুৱাব তেওঁকে ধনগাঁও দি থৈ গুচি যাম ৰাখিব পাৰিছো দে দিহা লগাই খাওক এসাঁজ বাৰু আইদেউ তেনেহ'লে মই কওঁগৈ চাকৰি ভাত তুলিলে ভাত নে এইফালৰ মানুহক গা পা ধোৱা বস্তু নাইয়ে হ'বলা ৰং লৈ পানী আনি দে গা ধুই লওঁ কিয় নহয় নি পানী খোৱাৰ বাৰতে আছে ধুলেই হয় সেই লাখ টকীয়া ভাত এসাঁজ খাবলৈ ওলাইছো এতিয়া বাৰু মই নিজেহে গাটো ধুই ল'ম নে